মনোজ বৰা ইতিমধ্যে আমাৰ কমাৰবন্ধা গোহাঁইগাঁও গাৰ্লছৰ পিছফালে ঘৰ। এতিয়া মই গম পালোঁ তেখেত চিনাকিয়ে বৰ অশালীন মন্তব্য দিছে। যিগৰাকী মাতৃ, সকলোৰে মাতৃ, লুৰিণজ্যোতি গগৈ ডাঙৰীয়া যেতিয়া মাতৃ, অসমৰ ৰাইজৰ সকলোৰে মাতৃ, গতিকে তেখেত প্ৰয়াত হ'ল। তেখেতৰ ওপৰত যিটো অশালীন মন্তব্য দিছে সামাজিক মাধ্যমত, বহুত বেয়া কথা। আৰু এই অশালীন মন্তব্যই গোটেই বিষবাষ্প বিয়পাইছে অসমখনত। গতিকে সমাজৰ প্ৰতি বেয়া দিশে গৈছে, আৰু সেইকাৰণে আজি আমি এখন এজাহাৰ দিছোঁ। আৰু তেওঁ এই সমাজৰ প্ৰতি এটা উচতনিমূলক মন্তব্য যোগাইছে বুলি আমি ভাবোঁ। গতিকে সোনকালে কৰায়ত্ব কৰি তেখেতক শাস্তি বিহিবৰ বাবে অনুৰোধ জনাইছোঁ আজি আমি কমাৰবন্ধা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াক। আৰু সমাজত এনেকুৱাখিনি নিকৃষ্ট কাণ্ড যদি চলি থাকে তেতিয়া সমাজখন কেনেদৰে পৰিচালিত হ'ব। আৰু নাৰী সমাজৰ প্ৰতি ইমান নিকৃষ্ট এটা কথা মন্তব্য দিছে। গতিকে আজি এই যি নেকি নাৰী সুৰক্ষিত, সেইখিনি মন্তব্য আজি দি থাকে, কেনেধৰণে সুৰক্ষিত হ'ব। গতিকে মই আহ্বান জনাওঁ যে সোনকালে কৰায়ত্ব কৰি কি ধৰণে এতিয়া সামাজিক মাধ্যমত মন্তব্য প্ৰদান কৰিলে সেইখিনি উলিয়ালেহে কথা পাতিব। আগতে আছিলে, কিন্তু এতিয়া মই বোধ কৰোঁ নাজানো, বহুত দিন তেখেতক মই পোৱা নাই। গতিকে তেওঁ ক'ত আছে কি কথা সেইটো কথাও নাজানো। আগতে আছিলে, কিন্তু এতিয়া নাজানো। হয় হয় হয়, ডিব্ৰুগড়তো কৰিছে। সকলো আমাৰ যুৱ শক্তি আহিছে, অসম জাতীয় পৰিষদৰ সদস্যসকল, কেন্দ্ৰীয় কমিটিৰ সদস্যসকল আহিছে, আমিও আছোঁ গোলাঘাটৰ। সকলো ৰাইজে মিলি পেলাই তেখেতক সোনকালে কৰায়ত্ব কৰি তেওঁৰ মনৰ কি আছে কি নাই সেইখিনিতো জনাব লাগিব, আৰু তদন্ত উচিত তদন্ত কৰক। আপোনাৰ পৰিচয়? মোৰ ৰীতা শইকীয়া, গোলাঘাটত কি দায়িত্ব? মই প্ৰেচিডেণ্ট। আচ্ছা, কথাটো আচলতে কি হ'ল, আজিৰ পৰা প্ৰায় দুদিন আগত 10 তাৰিখে আমাৰ বিটিআৰ অঞ্চলত এটা যোগদান কাৰ্যসূচী আছিলে। সেই যোগদান কাৰ্যসূচীত আমাৰ দলৰ সন্মানীয় সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়া গৈছিলে। যোৱাৰ পাছত তেখেতক মিডিয়া বাইট লৈছিলে, সমাজকৰ্মী যিমান আমাৰ আছে সকলো গৈ পিনে বাইট লৈছিলে। বাইট লোৱাৰ পাছত সেই বাইটটো ফেচবুক পোষ্টতো গৈছিলে, ফেচবুক লাইভো গৈ আছিলে, আৰু ফেচবুক পোষ্টো কৰিছিলে। সেই ফেচবুক লাইভ যোৱা সময়ত, পোষ্ট কৰাৰ সময়ত এজন ব্যক্তি কুমাৰবান্ধাৰ হয়, তেখেতৰ নাম ফেচবুকত মনোজ বৰা বুলি আছে, ওৰফে জিত বুলি লিখা আছে ব্ৰেকেটত। আমি জনামতে তেখেত জান বুলি মাতে বোলে গাঁৱত। তেখেতে গোলাঘাট কমাৰ্চ কলেজৰ পৰা অধ্যয়ন কৰি পাছ আউট হৈছে, আৰু তেখেতৰ বয়স মোৰ মতে 50 অধিক হ'ব। তেখেতে আমাৰ সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ প্ৰয়াত মাতৃ, যোন আইসকলে পৃথিৱীত বৰ্তমান নাই, তেখেতৰ মাতৃক লৈ পিনে তেখেতে অশালীন মন্তব্য কৰিছিলে। আৰু মন্তব্যটো ইমান ঘৃণনীয়, ইমান নিকৃষ্ট, ইমান ভাষা ব্যৱহাৰ কৰিছে, প্ৰয়োগ কৰিছে। আমি সভ্য সমাজত এই ভাষাখিনি আমি প্ৰয়োগ কৰিব নোৱাৰোঁ, আমি আপোনাৰ ওচৰতো জনাব নোৱাৰোঁ। আৰু বৰ্তমান আমি তেখেতক সেই সময়ত আমি প্ৰত্যুত্তৰ দিছিলোঁ। তেখেতক আমাৰ সমাজকৰ্মী, আমাৰ যিমান আমাৰ দলৰ কৰ্মকৰ্তা আছে, সকলোৱে তেখেতক প্ৰত্যুত্তৰ দিছিলে, সকলোৱে বুজাইছিলে যে আপুনি এনেকুৱা ভাষা প্ৰয়োগ নকৰিব। আৰু যোনসকলে সেই কথা লিখিছিলে, কমেণ্ট কৰিছিলে, তেখেতকো তেখেতৰ মাতৃক লৈ পিনে, ভগ্নীক লৈ পিনে, স্বামীক লৈ পিনে, স্ত্ৰীক লৈ পিনে তেখেতে সেই মন্তব্যবোৰ আৰম্ভ কৰিছে কোৱা। আৰু সেই কথা যোনখিনি ভাষা প্ৰয়োগ কৰিছিলে, সেই ভাষাখিনি সঁচাকৈ অতি নিষ্ক্ৰিয়। আমি সেই ভাষা বৰ্তমান সমাজত আমি সেই শিক্ষিত সমাজত ভাষাখিনি আমি প্ৰয়োগ কৰিব নোৱাৰোঁ। তো সেইকাৰণে আমি কি কৰিলোঁ, আজি আমাৰ জাতীয় যুৱ শক্তি, মহিলা শক্তি এটা যৌথ অভিযান চলালোঁ। আমি আমাৰ অসমৰ সমগ্ৰ বিভিন্ন জিলাত আমাৰ জাতীয় যুৱ শক্তি সেনানীসকলে গৈ পিনে এজাহাৰ তুলিছে। আমিও ডিব্ৰুগড় হয়, ডিব্ৰুগড়ত আমি এজাহাৰ দিলোঁ। এজাহাৰ দিয়াৰ পাছত আমি ইয়ালৈ আহিলোঁ। আমি ইয়াত আহি পিনে আমি গোলাঘাট যোনটো আমাৰ কমাৰবন্ধা আউটপোষ্ট আছে, তাতো আমি ইয়াৰ IC-খনৰ লগত চিনাকি হ'লোঁ, কথা পাতিলোঁ, তেখেতকো আমি গোচৰ দিলোঁ। আৰু ইতিমধ্যে তেখেতে ওলাই গৈছে তেখেতক কৰায়ত্ব কৰিবলৈ। আৰু এইটো আমি দাবী জনাইছোঁ যে তেখেতক অতি সোনকালে ধৰি আনিব লাগে আমাৰ ওচৰতে। আৰু আমি জানিব বিচাৰিছোঁ কি কাৰণে তেখেতে এইটো কাম কৰিলে। আৰু যদি তেখেতে আমাৰ ওচৰত নাহে, তেখেতে যদি বিচাৰিছে, যদি আমাৰ ওচৰত আহিব বিচৰা নাই বা পলায়ন কৰিব বিচাৰিছে, তেতিয়াহ'লে কিন্তু পৰৱৰ্তী কাৰ্যসূচী আমি আৰু বেয়াকৈ ল'বলৈ বাধ্য হৈ যাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।